নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া বিদ্যালয়ত আছোঁ। আমাৰ বিদ্যালয় চলিয়ে আছে বাৰু, এতিয়া জিৰণিৰ সময়। এইখিনি সময়তে আমাৰ CRCC ছাৰ আহিলে আৰু ছাৰে আহি আমাক বহুত ভাল কথা কেইটামান বুজাই দিলে। ছুগাৰ বৰ্ড আৰু অইল বৰ্ডৰ ওপৰত তেওঁ আমাক কেইটামান কথা ক'লে। এয়া আমাৰ ছাৰ বহি আছে। হয়, গতিকে আহকচোন আমি তথ্যখিনি তেওঁৰ পৰা জানি লওঁ। আমাৰ যিটো MDM বা PM পোষণ, বৰ্তমান PM পোষণ, সেইটো নিয়ম মতে স্কুলত বৰ্তমান ছুগাৰ বৰ্ড আৰু অইল বৰ্ড, এই দুখন বৰ্ড স্কুলত থাকিব লাগে আৰু প্ৰতিগৰাকী ষ্টুডেণ্টে কোনটো খাদ্যত কিমান পৰিমাণৰ কিমান আমাৰ ছুগাৰ থাকে বা অইল ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে উল্লেখ কৰা আছে। এই বিষয়ে আমি ছাত্ৰ ছাত্ৰীক জনাব লাগে আৰু বুজাব লাগে। যেনেকৈ ইয়াত দিয়া আছে এইটো ছুগাৰ বৰ্ড। এই ছুগাৰ বৰ্ডত এটা গোলাপ জামুনৰ উদাহৰণ দি দিছে। তাতে 62 গ্ৰাম যদি তাৰ ওজনটো হয় তেতিয়াহ'লে তাত 32 গ্ৰাম ছুগাৰ থাকে। তেনেকৈ এইটো আছে কি আমাৰ মিঠৈ যিটো গুড় জেগাৰী 1 টিস্পুন বা 5 গ্ৰাম ছুগাৰ, আমাৰ মিঠৈত 4 গ্ৰাম ছুগাৰ থাকে। তাৰপিছত আহিলে চফ্ট ড্ৰিংক, তাতে যদি আমি 300 ml লওঁ তাতে ছুগাৰ থাকে 32 গ্ৰাম ছুগাৰ। ক'ল্ড ড্ৰিংকছটো এনেও শৰীৰৰ কাৰণে বেয়াই, স্বাস্থ্যৰ কাৰণে বেয়া। তেনেকৈ আমাৰ আছে ফ্লেভাৰ জুইচ যিটো আছে, তাতে 300 ml হ'লে 36 গ্ৰাম ছুগাৰ থাকিব, মানে চেনি পৰিমাণ। চকলেট এটা যদি 45 গ্ৰামৰ হয় তেতিয়াহ'লে তাত আমাৰ 25 গ্ৰাম ছুগাৰ থাকিব। আৰু এইটো কি আছে চকলেট পেষ্ট্ৰি, এইটো যদি 87 গ্ৰামৰ হয় 212 কিলো কেলৰি থাকে, তাতে 20 গ্ৰাম ছুগাৰ থাকে। গতিকে এই বিষয়ে আৰু যদি কিবা তথ্য আছে এইদৰে আমি ল'ৰা ছোৱালীক এই বিষয়ে অলপ অৱগত কৰিব লাগিব, যাতে সিহঁতে ছুগাৰৰ যিটো ভয়াৱহতা বা ক্ষতি তাৰ বিষয়ে যাতে ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ আমি স্কুল লেভেলৰ পৰা সিহঁতৰ জ্ঞানটো লৈ যাব পাৰে। তাৰপিছত আমি আৰু এটা ব্যৱহাৰ কৰিব লাগে স্কুলত, ছুগাৰ বৰ্ড। আৰু এইখন ছাৰ অইল বৰ্ড ন? অইল বৰ্ড হয়। এটা চামুচত 100 গ্ৰাম যদি হয় তেতিয়াহ'লে 28 গ্ৰাম অফ ফেট তাতে থাকে। ঠিক তেনেকৈ আমাৰ ইয়াত দিয়া আছে, আমাৰ এইটো কি দিয়া আছে, এইটো আপোনাৰ কচুৰি 40 গ্ৰামৰ হ'লে তাত 10 গ্ৰামৰ অইল ফেট। এইটো কি বৰা পাও, এইবোৰ ছাৰ আমি নাখাওঁ যে, নাজানো এইকাৰণে সিহঁতক ল'ৰা ছোৱালীক মানা কৰিব লাগিব। সিহঁতে কেতিয়াবা হয়তো খাবও পাৰে কোনবিলাক খাদ্য খালে বেছি আমাৰ বেয়া বা অইলে ক্ষতি কৰিব, এইবিলাক খাব লাগে। তেনেকৈ আছে আমাৰ পিজ্জাটো সাধাৰণতে ল'ৰা ছোৱালীয়ে খুব বিচাৰে হয়। গতিকে তাতেও আমাৰ তেলৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে। 471 গ্ৰামৰ যদি পিজ্জাটো হয় তাতে 40 গ্ৰাম তেল ব্যৱহাৰ তেল তাতে ই কৰিব পাৰে। ঠিক তেনেকৈ আমাৰ এইটো আছে পকৰাটো 26 গ্ৰামৰ আমাৰ তেল থাকে। কিমান গ্ৰামৰ হ'লে 130 গ্ৰামৰ পকৰা 26 গ্ৰাম তেল। তাৰপিছত মানাচিত যদি 28 গ্ৰামৰ হয় 147 কিলো কেলৰি থাকে। সেইটো 9.5 গ্ৰাম অফ ফেট, তেল হয়। তেনেকৈ ফ্ৰেঞ্চ ফ্ৰাইজ 17 গ্ৰাম আৰু 342 কিলো কেলৰি হ'লে 17 গ্ৰাম অফ ফেট থাকে। এটা বাৰ্গাৰ যদি লোৱা হয় তাতে 247 গ্ৰামৰ যদি হয় তেতিয়াহ'লে তাতে 590 কেলৰিজ। কিমান বাপৰে, কিমান কেলৰিজ থাকিব। 20.5 গ্ৰাম অফ ফেট ক্ষতি কৰিব পাৰে। তেল বেছি হ'লে এইবোৰ আমাৰ শৰীৰৰ কাৰণে কিমান অপকাৰী, এই বিষয়ে আমিও জানিব লাগে আৰু ছাত্ৰ ছাত্ৰীকো অৱগত লাগে। কেতিয়াবা সিহঁতৰ গাৰ্জেণ্টক মাতি কিনেও আমি এই কথাখিনি বুজাই দিব লাগে, যাতে তেনেকৈ ছুগাৰ, চেনি আৰু তেল তেনেকৈ ধন্যবাদ।